ছজনাৰ চৰচৰি তাতে যদি ছজনাৰ ঠাৰিকেইডাল মোটা মোটা মঙহাল হয় তেতিয়াহ'লে চুবাবলৈ আৰু বেছি মজা লাগে। মোৰ ছজনাৰ চৰচৰি খাই খুব বেছি ভাল লাগে। আপোনালোকৰ কেনে লাগে বাৰু? নমস্কাৰ দৰ্শকসকল, মই মামনি আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়, আৰু আমিও ভালেই আছোঁ। আৰু এতিয়া যিহেতু দুপৰীয়া খোৱা বনাবলৈ লৈছোঁ, এয়া দেখিছে একদম এয়া আমাৰ ফিচাৰী পাৰতে এজোপা ছজনা গছ আছিলে। কোমল কোমল থাকোঁতে আমি খালোঁ, বহুতখিনি খালোঁ। কোমল কৰি থাকোঁতে খাই ভাল লাগে যিহেতু। তেতিয়া খাওঁতে তেনেকৈ ৰেচিপি মানে ভিডিঅ' কৰা নহ'ল আৰু শ্বেয়াৰো নকৰিলোঁ। কিন্তু এতিয়া অলপমান মানে বুঢ়া হ'বলৈ থৈ দিছিলে। এনেকুৱা ডাঙৰ ডাঙৰ হ'লে খাই বেছি ভাল লাগে। আপোনালোকেতো বনাই খায়ে থাকে, সকলোৱে জানে। ছজনা বনাব নজনা মানুহকেইজনী নায়েই। তথাপি মইনো কেনেকৈ বনাওঁ এবাৰ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আৰম্ভণিতে কৈ থৈছোঁ, ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই বগা সৰিয়হ 3 চামুচমান তিয়াই ৰাখিছিলোঁ। 4 ঘণ্টামান হ'ল, ধুনীয়াকৈ কোমল হৈছে। এইখিনি মিক্সি জাৰত দিলোঁ। ক'লা সৰিয়হ হ'লেও কথা নাই। আৰু ইয়াতে দিলোঁ এয়া মই নহৰু আৰু আদা এনেকৈ সৰু সৰুকৈ কাটি দিলোঁ, আৰু 2-3টামান জলকীয়াও দি দিলোঁ। আপোনালোকে এই গোটেইখিনি নিজৰ জোখ অনুসৰি ল'ব। আৰু এয়া অকণমান পানী দিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্সিত মাৰি এটা পেষ্ট বনাই ল'লোঁ। এয়া চাওক, ধুনীয়া হৈছে দেখিছেনে? একদম মিহি পেষ্ট হৈ গৈছে। আৰু এইখিনি ছাইড কৰি ৰাখি থৈ মই এয়া ছজনাখিনি গুচাবলৈ লৈছোঁ। ছজনাখিনি গুচাবলৈ অকণমান টান হৈছে, তথাপি ধুনীয়াকৈ এৰি গৈছে বাৰু। শুকাই গ'লে অৱশ্যে এৰাবলৈ টান হয়, কিন্তু এইখিনি যিহেতু ফ্ৰেছ হৈ আছে সেইকাৰণে বহুত বেছি অসুবিধা হোৱা নাই। আৰু এনেকুৱা জোখতে মই এয়া কাটি লৈছোঁ, টুকুৰা টুকুৰ কৰি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে কাটি ল'ব। মই অকণমান দীঘল দীঘল হৈ থাকিলে ভাল পাওঁ। আৰু এনেকৈয়ে গোটেইকেইডাল মই কাটি ল'ম। বহুত বেছি নলওঁ, অলপমানহে ল'ম, ঘৰত যিহেতু মানুহো কম। আৰু এইখিনি কটা হ'ল, আৰু তাৰপিছত মই ভালকৈ ধুই ল'লোঁ, আৰু এয়া ধুই মেলি ৰাখি থৈছোঁ। আৰু এইফালে মই এয়া গেছত কেৰাহী উঠাই দিলোঁ, আৰু দি অকণমান তেল দিছোঁ। 1 চামুচমান জোখত তেল দিলোঁ, আৰু তাতে দিলোঁ গোটা জিৰা আৰু এখিলা তেজপাত ফালি ফোৰণ দিলোঁ, আৰু এটা পিঁয়াজ পাতল পাতলকৈ কাটি দি দিছোঁ। আৰু দি অকণমান সময় এনেকৈয়ে কম জুইতে ভাজি আছোঁ, যাতে পিঁয়াজটো অকণমান ৰঙচুৱা হয়। এয়া চাওক। আৰু এইখিনি অকণমান ভজা হোৱাৰ পাছত কাটি লোৱা ছজনা ঠাৰিখিনি ইয়াতে দি দিম, আৰু দি কম জুইতে মই অলপ সময় ভাজি থাকিম। বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ ইয়াতে। আৰু ইয়াত চাওক, ঠাৰিখিনি দিলোঁ। ইয়াতে আলুও মই নিদিওঁ, বহুতে আলু দি ভাল পায়। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে দিব পাৰে আলু। মই আলু দিয়া নাই। আৰু এইখিনি দিওঁ, কম জুইতে ভাজি আছোঁ। আৰু এতিয়া জোখ অনুসৰি হালধি দিলোঁ আৰু নিমখ দিলোঁ, আৰু দি পুনৰ এনেকৈ অকণমান সময় ভাজি আছোঁ। চাওক, যাতে অলপমান কেঁচা ভাৱটো যায়, সেইকাৰণে এনেকৈ কম জুইতে ভাজি আছোঁ। ইয়াত জিৰা ধনিয়া এইবোৰ মই একো নিদিওঁ, অকল হালধি নিমখখিনি দিলোঁ। আৰু এইখিনি অকণমান ভাজি লোৱা হোৱাৰ পাছত মই এটা ডাঙৰ বিলাহী পাতল পাতলকৈ কাটি লৈছিলোঁ, সেই বিলাহীটো দি দিলোঁ। আৰু বিলাহীটো দিও এনেকৈ অকণমান সময় ভাজি আছোঁ, যাতে বিলাহীটো অকণমান কোমল হয় আৰু তাৰ যিটো পানী আছে সেই পানীটো শুকাই যায়। আৰু এয়া এনেকৈ ভাজি থাকোঁতে চাওক, দেখিছে বিলাহীটো অলপ ছফ্ট হৈছে আৰু শুকাই গৈছে পানীটো। আৰু এতিয়া বনাই লোৱা সৰিয়হৰ পেষ্টখিনি ইয়াতে দি দিলোঁ, আৰু অকণমান পানী দি তাতে সেইখিনিও দি দিছোঁ। জুইটো কম কৰি ৰাখি আকৌ মই এনেকৈ লৰাই লৰাই ভাজি আছোঁ। আৰু এইখিনি শুকাই যাবলৈ ধৰিছে দেখিছে। ইয়াতে মই আৰু অলপমান পানী দিম, কাৰণ নহ'লে ছজনা ঠাৰিখিনি নিসিজিব। সেইকাৰণে এয়া দেখিছে অলপ পানী দি দিলোঁ, আৰু দি ঢাকনি মাৰি অলপ সময়ৰ কাৰণে এইখিনি সিজিবলৈ ৰাখি থ'ম কম জুইত। যদি আপোনালোকে অলপ জোল কৰি খাব বিচাৰে তেতিয়াহ'লে পানী অলপ বঢ়াই দিব। এয়া ঢাকনি খুলিলোঁ অলপ সময়ৰ পাছত, আৰু চব ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া মই আৰু অকণমান সহাই দিওঁ, একেবাৰে শুকান কৰি মই বনাম বুলি ভাবিছোঁ সেইকাৰণে। আৰু এয়া হৈ গৈছে একেবাৰে পাৰফেক্ট জোখত। আৰু এতিয়া মই একেবাৰে প্লেটত ওলাই আপোনালোকক দেখুৱাই আছোঁ। চাওক, এয়া ধুনীয়াকৈ সজাই পৰাই দেখুৱাইছোঁ। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? আপোনালোকৰ লাগিছেনে নাই নাজানো, মই হ'লে এটুকুৰা খাম দেই। আৰু এয়া মই খাবলৈ লৈছোঁ। সঁচাকৈ মই বহুত বেছি ভাল পাওঁ। বহুতে আকৌ ছজনাৰ ঠাৰিটো চুবাবৰ কাৰণে বেয়া পায়, মই আকৌ ছজনাৰ ঠাৰিটো চুবাব লাগে কাৰণেহে ছজনা খাই ভাল পাওঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ৰেচিপিজবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।